আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল আপোনালোকে যদি এইবাৰ যিকোনো চৰকাৰী আঁচনিত এপ্লিকেশ্যন কৰিছে, যেনেকুৱাকৈ অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ, PM কিষাণ, বিধৱা পেঞ্চন, বুঢ়া পেঞ্চন বা অন্যথা যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ বাবে এইবাৰ নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু আপোনালোকে এতিয়াও সেইটো আঁচনিৰ ধন পোৱা নাই, বা আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা এতিয়ালৈকে পোৱা নাই, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট কিন্তু চেক কৰিব লাগিব যে আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক আছেনে নাই। যদি আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে কিন্তু আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকে যিটো একাউণ্ট জমা দিছে সেইটো একাউণ্টৰ সৈতে আপোনাৰ DBT আৰু আধাৰ কাৰ্ড লিংক আছেনে নাই। কেনেকৈ আপোনালোকে চেক কৰিব যে DBT আৰু আধাৰ কাৰ্ড লিংক আছেনে নাই, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ DBT লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ নকৰিব। কেনেকৈ আপোনালোকে DBT লিংক চেক কৰিব, মই আপোনালোকক স্ক্ৰীনত যাই দেখুৱাই দি আছোঁ। এতিয়া কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব NPCI। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইট কৰি ল'ব। এতিয়া কিন্তু NPCIৰ ৱেবছাইটটো এনেকুৱাকৈ অপেন হৈ যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব ফাৰ্ষ্ট দি আছে প্ৰডাক্ট, 2 নম্বৰত চাব দি আছে কনজিউমাৰ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো 2 নম্বৰ অপশ্যন দি আছে কনজিউমাৰ, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। কনজিউমাৰ যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো 5 নম্বৰ অপশ্যন দি আছে ভাৰত আধাৰ ছেটিং এনেবেলাৰ বেছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ভাৰত আধাৰ ছেটিং এনেবেলাৰ। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, যদি আপোনালোকৰ একাউণ্ট DBT লিংক নাই, তেনেহ'লে কিন্তু আপোনালোকে এইটো অপশ্যনৰ পৰা DBT লিংক মাত্ৰ 1 মিনিটত কৰিব পাৰিব। যিটো আপোনালোকে চেক কৰিব যে আপোনাৰ একাউণ্টত DBT লিংক আছেনে নাই, তেতিয়াহ'লে ইয়াত চাব, ইয়াত যিটো 4 নম্বৰ অপশ্যন দি আছে আধাৰ মেপ ষ্টেটাছ। এতিয়া আপোনালোকে এইটো বস্তুত অহাৰ পিছত ইয়াত যিটো 4 নম্বৰ অপশ্যন দি আছে আধাৰ মেপ ষ্টেটাছ, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যদি আপোনাৰ DBT লিংক নাই, কেনেকৈ DBT লিংক কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে, ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব দি আছে ইণ্টাৰ ইউৰ আধাৰ নম্বৰ, ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তলত যিটো কেপচা আহি যাব, এতিয়া আপোনালোকে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চেক ষ্টেটাছৰ ওপৰত ক্লিক কৰিব। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দি আছে, তাত কিন্তু আধাৰ OTP আহি যাব। ইয়াত চাব আধাৰ কাৰ্ড নম্বৰটো বহাই দি কেপচাটো বহাই দি আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। এতিয়া আপোনাৰ যিটো আধাৰ কাৰ্ডত মোবাইল নম্বৰ দি আছে OTP আহি যাব। এতিয়া আপোনালোকে OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া যিটো একাউণ্টৰ সৈতে আপোনাৰ DBT লিংক আছে, ইয়াত কিন্তু সেইটো একাউণ্টৰ নাম আহি যাব। যিহেতু বৰ্তমান সকলোৰে 2-3টাকৈ একাউণ্ট, সেইকাৰণে ইয়াত ফাৰ্ষ্ট আহি যাব আপোনাৰ আধাৰ কাৰ্ড নম্বৰ, 1 নম্বৰত আহি যাব দেখুৱাই দিব DBT লিংক। যিটো আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক আছে, তাত কিন্তু ডাইৰেক্ট যিকোনো চৰকাৰী আঁচনিৰ পইচা সোমাই যাব। যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনিত এপ্লিকেশ্যন কৰোঁতে একাউণ্টটো বেলেগ দিছে, আপোনালোকে কিন্তু সকলো একাউণ্ট চেক কৰিব। যিহেতু বৰ্তমান আধাৰ কাৰ্ডত পইচা সোমাই দিয়ে, সেইকাৰণে আপোনাৰ একাউণ্টৰ সৈতে যিটো DBT লিংক থাকে, তাত কিন্তু অট'মেটিক পইচা সোমাই যায়। বহুতৰে কিন্তু এটা প্ৰব্লেম হৈ আছে, PM কিষাণত এপ্লিকেশ্যন কৰিছে কিন্তু একাউণ্ট দিছে,
এটা কোনো পইচা সোমাইছে আন এটা একাউণ্টত যিটো আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি লিংক থাকে তাত কিন্তু সেইটো আঁচনিৰ পইচা সোমাই যায় সেইকাৰণে আপোনালোকে এনেকুৱা চেক কৰক যে আপোনাৰ কোনটো একাউণ্টৰ সৈতে ডিবিটি লিংক হৈ আছে